মোৰ এতিয়া ভগৱান তেখেতকে ভগৱান বুলি মানিছোঁ মই আৰু CM ছাৰক। হয়, তেখেতে যদি এইখিনি সহায় নকৰিলে হয় মই আজি বিচনাত পৰি থাকিব লাগিল হয়। মোৰ 2019 চনৰ 24 জুলাই তাৰিখত হৈছিলে। হোৱাৰ পিছত মই যিখিনি মানে আমাৰ সাঁচতীয়া ধন বুলি ক'ব লাগিব, সেইখিনি গোটেইখিনি হ'লে 2বাৰ অপাৰেশ্যন হ'ল মোৰ। তাৰপিছত সঠিক ফল পোৱা নাছিলোঁ তাৰমানে মই যিখিনি কৰিব লাগে ছাৰহঁতকো মই দোষ নিদিওঁ, ডক্টৰ ছাৰহঁতক। কিন্তু আৰু নিজৰ আৰ্থিক নাই যেতিয়া মই আৰু ভগৱানৰ ওপৰতে এৰি দিলোঁ যে আৰু যি হয় হ'ব আৰু। তাৰপিছত এই যোৱা 2 মাহমান আগতে বাৰিষা যেতিয়া এই CM ছাৰ আমি শিবিৰত আছিলোঁ ইয়াতে হাইস্কুলত। CM ছাৰ আহিল, আহোঁতে মই লগ ধৰিলোঁ ছাৰক। ছাৰে লগ ধৰাৰ পিছত মই কথা পাতিলে অলপ। তাৰপিছত তেখেতে লগে লগে কিন্তু মোক এই ট্ৰিটমেণ্টৰ কাৰণে ফোন কৰিছিলে। এসপ্তাহ 4 দিনমান পিছতে কৰিছিলে। কৰাৰ পিছত এতিয়া বৰ্তমান মই সুস্থ বুলিয়ে ক'ব লাগিব। আহি ক'লে যে মানে আমাৰ ইয়াতে বানপানী হৈছিল, বানপানী হওঁতে শিবিৰত আহিছিল। শিবিৰত অহাৰ লগে লগে তেওঁ মানে ল'ৰাটো মই মনোযোগ লগ কৰি দিলোঁ। লগ কৰি দিয়াৰ পাছত তেখেতে লগালগ হেৰি কৰি দিলে আৰু একশ্যন লৈছে। তাৰপাছত তাত হেৰি কৰি পেলাই লগালগ ভৰি হেৰি কৰি দিলে আৰু 2 মাহমানৰ পিছতে ভৰি হেৰি কৰি দিলে তেখেতে, ভাল কৰিলে। এতিয়া মানে আৰু খোজ কাঢ়িব পৰা হৈছে আৰু। তাত কিবা পইচা পাতি ভৰিছে নেকি আপোনাৰ? নাই, একো ভৰা নাইকা, CM কৰাই দিছে। চব CM হেৰি কৰি দিছে। আমি ভগৱান বুলি পেলাই হেৰি কৰিছোঁ আৰু মানিছোঁ আমি তেখেতক। কি কৰে আপুনি? মই হাজিৰা কৰোঁ। হাজিৰা কৰিয়ে মই মানে এইখিনি পোহপাল দি আছোঁ এতিয়াক গেলি। এই বাৰিষাৰ দিনত আমি শিবিৰত আছিলোঁ। আহোঁতে CM ছাৰ আহিলে। আহোঁতে ইকো অলপমান দেখুৱালোঁ CM ছাৰক। দেখুৱাওঁতে এইখিনি সুবিধাখিনি কৰি দিলে। আমি আৰু দেউতাক আৰু মই হাজিৰা কৰিম, মই হাজিৰা কৰিব নাযাওঁ, অৱশ্যে মোৰ শালত কাপোৰ আছে, মই শালৰ কাপোৰ বৈয়ে মই ঘৰখন চলি আছিলোঁ। হয়, তেখেতে হাজিৰা কৰে, মই হাজিৰা কৰিব যোৱা নাই। মই শালৰ কাম কৰোঁ, অন্তৰানৰ কাম কৰোঁ আৰু কেতিয়াবা গাঁৱৰ মানুহৰো সেনেকৈ বওঁ, মই বিক্ৰী কৰোঁ। সেনেকৈ মই চলি আছোঁ গৃহস্থীখন, দেউতাক আৰু মই চলি আছোঁ। এতিয়া তেখেতক ভগৱান বুলিয়ে ক'ব লাগিব। আমাৰ যেতিয়া বুলিব পৰা সুবিধাটো কৰি দিলে, তেখেতক ভগৱান বুলিয়ে ক'ব লাগিব আমি এতিয়া। মোৰ এতিয়া ভগৱান তেখেতকে ভগৱান বুলি মানিছোঁ মই আৰু CM ছাৰক। হয়, তেখেতে যদি এইখিনি সহায় নকৰিলে হয় মই আজি বিচনাত পৰি থাকিব লাগিল হয়। মোৰ 2019 চনৰ 24 জুলাই তাৰিখত হৈছিলে। হোৱাৰ পিছত মই যিখিনি মানে আমাৰ সাঁচতীয়া ধন বুলি ক'ব লাগিব, সেইখিনি গোটেইখিনি হ'লে 2বাৰ অপাৰেশ্যন হ'ল মোৰ। তাৰপিছত সঠিক ফল পোৱা নাছিলোঁ তাৰমানে মই যিখিনি কৰিব লাগে ছাৰহঁতকো মই দোষ নিদিওঁ, ডক্টৰ ছাৰহঁতক। কিন্তু আৰু নিজৰ আৰ্থিক নাই যেতিয়া মই আৰু ভগৱানৰ ওপৰতে এৰি দিলোঁ যে আৰু যি হয় হ'ব আৰু। তাৰপিছত এই যোৱা 2 মাহমান আগতে বাৰিষা যেতিয়া এই CM ছাৰ আমি শিবিৰত আছিলোঁ ইয়াতে হাইস্কুলত। CM ছাৰ আহিল, আহোঁতে মই লগ ধৰিলোঁ ছাৰক। ছাৰে লগ ধৰাৰ পিছত মই কথা পাতিলে অলপ। তাৰপিছত তেখেতে লগে লগে কিন্তু মোক এই ট্ৰিটমেণ্টৰ কাৰণে ফোন কৰিছিলে। এসপ্তাহ 4 দিনমান পিছতে কৰিছিলে। কৰাৰ পিছত এতিয়া বৰ্তমান মই সুস্থ বুলিয়ে ক'ব লাগিব।